আলবেনিয়া জিডিপি 17.74 বিলিয়ন ইউএছ ডলাৰ, জামাইকা জিডিপি 15.45 বিলিয়ন ইউএছ ডলাৰ, জিম্বাবৱে জিডিপি 20.05 বিলিয়ন ইউএছ ডলাৰ, আফগানিস্তান জিডিপি 19.81 বিলিয়ন ইউএছ ডলাৰ আৰু এনে বহুত দেশ আছে যেনে নেপাল, জাম্বিয়া, আইচলেণ্ড, গৰ্জিয়া। এইসমূহতকৈ বহুগুণ ওপৰত গৌতম আদানী গ্ৰুপৰ অধ্যক্ষৰ ব্যক্তিগত সম্পত্তিৰ মূল্য 155.7 বিলিয়ন ইউএছ ডলাৰ। এইবিলাক কোনো অলৌকিক কথা নহয়, কোনো যাদু নহয়, কোনো অন্য পৃথিৱীৰ কথা নহয়। এয়া আমাৰ ভাৰতবৰ্ষৰ কথা, অতীত বা ভৱিষ্যতৰ কথাও নহয়, এয়া বৰ্তমানৰ কথা। আৰু তাৰে মাজতে এটা চুকত থাকোঁ আমি, হয়তো কিবা এটা চাকৰি কৰি আছোঁ নাইবা চাকৰি বিচাৰি ফুৰিছোঁ ভাল এখন কলেজৰ পৰা ভাল এটা ডিগ্ৰী লৈ। প্ৰতিমাহে অলপ পইচা জমা কৰিবলৈ চেষ্টা কৰিও জমা কৰিব নোৱাৰোঁ। অহা মাহৰ দৰমহা কেতিয়া হ'ব তাৰ কথা ভাবি ভাবি দিন পাৰ কৰি দিওঁ। প্ৰতিদিনে খৰচৰ পৰিমাণ বাঢ়ি গৈ আছে। এনেকুৱা ভাবোঁ ডাঙৰ এটা চাকৰি লাগে, বেছি দৰমহা পোৱা এটা চাকৰি লাগে, প্ৰতিমাহে ক্ৰেডিট কাৰ্ডৰ বিল দিব লাগে, বেংকৰ ইনষ্টলমেণ্ট দিব লাগে, ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দিব লাগে। বা কোনোবা এজন ষ্টুডেণ্টে বহুত আশা কৰি এটা কলেজৰ পৰা ডিগ্ৰী লৈ লয় আৰু ভাবে ডিগ্ৰী হোৱাৰ পাছত এটা ধুনীয়া জব আৰম্ভ কৰিম আৰু নিজৰ ডিজায়াৰসমূহ পূৰণ কৰিম। নিজৰ এতিয়ালৈ এটা ছেভিং ৰাখিব পৰা নাই, সদায় কিবা এটা নহয় কিবা এটা প্ৰব্লেমে দেখা দিয়ে। কোনোবা দিনা যদি নিজৰ কাৰণে জোতা কাপোৰ কিনিব লাগে আৰু এদিন ফেমিলিৰ কাৰণে, কোনোবা দিনা যদি হস্পিটেলৰ বিল দিব লাগে, কোনোবা দিনা ঘৰ ভাড়া দিব লাগে, মুঠতে সমস্যাৰ শেষ নাই। কেতিয়া যে দুখীয়াৰ পৰা ধনী হ'ব পাৰিম এইটো ভবাটো এতিয়া সপোনৰ অতীত হৈ পৰিছে। তেনেহ'লে এওঁলোকে কেনেকৈ কৰিলে? এই ধনী ধনী লোকসকলক দেখি দেখি নিজকে এইটোৱে ভাবে ন? তাতে যদি কোনোবাই 25-26 বছৰতে কোটি টকাৰ মালিক হ'বলৈ ধৰে, তাক দেখি নিজৰ ওপৰতে খং উঠে, নহয় জানো? মোৰ ভাগ্যতেই নাই, ইহঁতৰ কি যে ভাগ্য, ইহঁতটো ধনী ঘৰতেই জন্ম হয়, সোণৰ চামুচ মুখত লৈ জন্ম পায়, ইহঁতৰ দৰে এটা লাইফ কেতিয়া পাম? আৰে মোৰ ভাগ্যতেই নাই। তোমাৰ সেই সপোন ডাঙৰ ঘৰ সজা, তোমাৰ সেই সপোন 5 ষ্টাৰ গাড়ী চলোৱা, তোমাৰ সেই সপোন বিদেশত ফুৰিবলৈ যোৱা, সেই সকলোবোৰ সপোন সপোন হৈয়ে ৰ'ব, কেৱল সপোন হৈয়ে ৰ'ব। কিন্তু কাহিনীত এটা টুইষ্ট আছে, কেৱল সপোন দেখিলেই ধনী হ'ব নোৱাৰি। ধনী হোৱাটো এটা স্কিল, এটা চায়েন্স, ইয়াৰ লগত বিজ্ঞান জড়িত আছে, যিটো এবাৰ বুজি পোৱা ব্যক্তিয়েই সহজে ধনী হ'ব পাৰে। সেই সপোনবোৰ দিঠকত দেখিবলৈ ধৰে। এতিয়া আপুনি ভাবিব পাৰে যে বৰি আহিছে জ্ঞান দিব, নহয় জানো? কিন্তু মই সঁচা কথাই কৈ আছোঁ, যিটো আপুনি ভিডিঅ'টোৰ শেষলৈ চাই গ'লে অট'মেটিক বুজি পাব। এনেকুৱা এটা ৰাস্তা আছে যিয়ে আপোনাক দুখীয়াৰ পৰা ধনী কৰি তুলিব। কিন্তু ৰাস্তাটো আপুনি ভবাৰ দৰে 4 লেন নহয় ভাই, এইটো জীৱনৰ ৰাস্তা। ইয়াত কষ্ট কৰিব লাগিব, বহুত উঠা নমাও আহিব, বহুত দুখো আহিব, আৰু সেইকাৰণে 99% লোকে এই ৰাস্তাটোৰ অন্তিম বিন্দুলৈ গৈ নাপায়, কাৰণ তেওঁলোকে আধাতে এৰি দিয়ে। কিন্তু আপুনি সেই 1% মানুহৰ দৰে হ'ব লাগিব আৰু ৰাস্তাটোৰ অন্তিম বিন্দুলৈ যাত্ৰা কৰিব লাগিব। আৰু যেতিয়া সেই বিন্দুত উপস্থিত হ'ব, আপুনি ইমান পইচা পাব আৰু ইমানেই পাব যে যাৰ আপুনি হয়তো কেতিয়াও কল্পনাই কৰা নাই। আপুনি আপোনাৰ ছিট বেল্ট বান্ধি লওক আৰু বলক সেই ৰাস্তাটোৰ অন্তিম বিন্দুলৈ আমি একেলগে যাত্ৰা কৰোঁ। টকা পইচাৰ বিষয়ে আপুনি কি ভাবে? আমি পুৱাৰ পৰা সন্ধিয়ালৈ কিহৰ বাবে কাম কৰোঁ? পইচা কেৱল কষ্ট কৰি উপাৰ্জন কৰিব পাৰিনে? নে অন্য কিবা উপায় আছে? আপুনি বৰ্তমান যিটো পৰিস্থিতিত আছে সেইটোতে সদায় থাকিব বিচাৰেনে? নে আনে কোৱাৰ দৰে যিমান পানীৰ মাছ সিমানতেই থাকিব লাগে? যদি তেনেকৈ ভাবিছে তেন্তে আপোনাৰ পুখুৰীৰ পানী শুকাবলৈ বেছি দিন নালাগে। পইচা গছত লাগে নেকি? নে পইচা আপোনাৰ বাবে হাতৰ মল, যেতিয়াই বিচাৰে তেতিয়াই পাব? নে সদায় এনেকৈ পইচাৰ পিছতেই দৌৰি দৌৰি জীৱনটো পাৰ কৰি দিব? পইচাক লৈ আমাৰ যিটো ধাৰণা সেইটো আমাৰ পৰিয়াল, আমাৰ লালন পালন, আমাৰ পৰিৱেশৰ পৰাই উৎপত্তি হয়। যদি আপুনি এনেকুৱা এখন ঘৰত জন্ম পাইছে যিখন ঘৰত সদায় পইচাৰ কাৰণে প্ৰব্লেম চলি থাকে, তেন্তে আপুনি সেইটো জানে যে পইচা গছত নালাগে, আৰু এইটোও জানে যে যিমান পানীৰ মাছ সিমানতে থাকিব লাগে। আপুনি এইটোৱে ভাবিব যে লাখ টকা এমাহত উপাৰ্জন কৰা সম্ভৱেই নহয়, আৰু আপুনি এইটোৱে একচেপ্ট কৰিব। সৰুৰে পৰাই আমাৰ মনত কোনোবাই এইটো ধাৰণা সোমাই দিছে যে ভাই আমি লাখ চেষ্টা কৰিলেও ধনী হ'ব নোৱাৰোঁ। আৰু ধনী লোকসকল বহুত কিবা বেলেগ ধৰণৰ হয়, অহংকাৰী হয়, মানুহক চিনি নাপায়, খুব আৰামত জীৱন কটায়, তেওঁলোকেতো মাটিতেই খোজ নেপেলায়। আৰু ধনী সেইকাৰণেই হয় কাৰণ তেওঁলোকৰ ধনী ঘৰত জন্ম হয়। মিছা কথা, এই ধাৰণাটোৱে আমাৰ ভুল, আৰু সেইকাৰণে আমি ধনী হ'ব নোৱাৰোঁ। 2019 চনৰ ফৰ্বছ আলোচনীৰ ৰিপৰ্ট অনুসৰি বিশ্বৰ 84% কোটিপতি লোক ছেল্ফ মেড। ৱাৰেন বাফেট, মাৰ্ক জুকাৰবাৰ্গ, বিল গেটছ, ইলন মাস্ক, জেফ বেজছ এইবোৰক বাদ দি যদি আমি কেৱল আমাৰ ভাৰতবৰ্ষৰ কোটিপতিৰ বিষয়ে কওঁ, শচীন বানচাল আত্মপ্ৰতিষ্ঠিত কোটিপতি, বিজয় শেখৰ শৰ্মা ছেল্ফ মেড, আচাৰ্য বালাকৃষ্ণন ছেল্ফ মেড, শ্ৰীকান্ত পোল্লা ছেল্ফ মেড, বাইজু ৰবীন্দ্ৰন ছেল্ফ মেড, নিখিল কামাথ ছেল্ফ মেড, ৰিতেশ আগৰৱাল ছেল্ফ মেড কোটিপতি। এনেকুৱা কি যাদু আছে যিটো কেৱল এওঁলোকে জানে, আপুনি নাজানে? সঁচা কথাটো হ'ল আপোনাৰ ধাৰণাটোৱেই ভুল। কাৰণ কিয় জানেনে? আপুনি সদায় এইটোৱেই বিশ্বাস কৰি লয় যে পইচা কেৱল চাকৰি কৰিলেহে পোৱা যায়, আৰু সেইকাৰণেই আমাৰ শিক্ষাৰ উদ্দেশ্য, আমাৰ কলেজৰ ডিগ্ৰীৰ উদ্দেশ্যই হৈ পৰে এটা চাকৰি। আমাক এটা চাকৰি লাগে, আৰু আপুনিও চাওক কিমানজন চাকৰিয়াল কোটিপতি হৈছে। ক'ব পাৰিবনে? মইতো ক'ব নোৱাৰোঁ, কাৰণ চাকৰিয়ালে সদায় ধাৰ আৰু লোন লৈ জীয়াই থাকে। আৰু যদি চাকৰি কৰি আপুনি ধনী হ'ম বুলি ভাবিছে, তেন্তে মই আপোনাক কথা এটা কওঁ, ময়ো চাকৰি কৰোঁ, আৰু মোৰ 10 বছৰ চাকৰিৰ অভিজ্ঞতাৰ পৰা আপোনাক ক'ব বিচাৰোঁ, ভাই চাকৰি কৰি কোনো ধনী হ'ব নোৱাৰে। মই লিখি দিলোঁ আপোনাক, আৰু সেইকাৰণেই আজিৰ এই ভিডিঅ'টো বনাইছোঁ স্পেচিয়েলি আপোনাৰ কাৰণে। যদি আপুনি ধনী হ'ব বিচাৰে তেন্তে কি কৰিব লাগিব জানেনে? ভুল ভাবিছে, পইচা নহয়।
পইচাৰ কথা ক'ব বিচৰা নাই টাইম সময় এনেকুৱা এটা বস্তু যাৰ সৎ ব্যৱহাৰ কৰি আপুনি কোটিপতি হ'ব পাৰে কিন্তু সময়ক কেনেকৈ ব্যৱহাৰ কৰিব এজন চাকৰিয়ালে পুৱা 9 বজাৰ পৰা আবেলি 5 বজালৈ কাম কৰিলে এমাহত ধৰি লওক 30,000 টকা পায় যদি পাৰ্ট টাইম কৰে তেন্তে আধা পাব ফুল টাইম কৰিলে ফুল টাইম দৰমহা পাব ওভাৰ টাইম কৰিলে ওভাৰ টাইম পইচা পাব অৰ্থাৎ আপুনি যিমান স্যালাৰি বিচাৰে সেই অনুসাৰে আপুনি সময়ক ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ কামতকৈ বেছি কেতিয়াও দৰমহা নাপায় যদি আপুনি মান্থলি 30,000 কৈ দৰমহা পায় তেন্তে 1 কোটি ইনকাম কৰিবলৈ আপোনাক সময় লাগিব 28 বছৰ আৰু তাৰ পৰা আপোনাৰ খৰচ আৰু টেক্সসমূহ যদি মাইনাস কৰো তেন্তে হয়তো জীৱনভৰ চাকৰি কৰিলেও 1 কোটি টকা জমা কৰিব নোৱাৰিব আৰু 28 বছৰ পাছত সেই এমাউন্টৰ ভ্যালু আৰু 28% কমিব গতিকে ভাবি চাওক যদি 30,000 কৈ বা 40,000 কৈ স্যালাৰি লৈ এটা চাকৰি কৰে তেন্তে আপুনি ধনী হ'ব পাৰিবনে আৰু তেতিয়ালৈ আপোনাৰ হাতত সময় ৰবনে তেতিয়াতো আপুনি 60-65 বছৰীয়া হৈ পৰিব আপোনাৰ গোটেই জীৱন চাকৰি কৰোতেই গুচি গ'ল কিন্তু আপুনি ধনী হ'ব নোৱাৰিলে আমি কি কৰো আমি সদায় পইচাৰ পিছে দৌৰো পইচাৰ পিছত দৌৰা বাদ দিয়ক বৰ্তমান যুগত পইচাৰ পিছত দৌৰি একো কৰিব নোৱাৰে পইচা তেতিয়াহে পাব যেতিয়া আপুনি তাৰ ভ্যালু দিব আপোনাৰ যিমান ভ্যালু থাকিব পইচাও সিমানে ইনকাম কৰিব ভ্যালু কিহত নিৰূপণ কৰিব ভ্যালু চাব লাগিব মাৰ্কেটত ভ্যালু চাব আপুনি ভ্যালু চাব কনজিউমাৰে ভ্যালু চাব আপোনাৰ ফ্ৰেণ্ডে আপোনাৰ ফ্যামিলিয়ে আপোনাৰ সোসাইটিয়ে আপোনাৰ দেশে আপোনাৰ ৰাইজে জনসাধাৰণে সকলোৱে আপোনাৰ ভ্যালু নিৰূপণ কৰিব আপুনি আনক কিমান ভ্যালু দিব পাৰিছে তাৰ অনুপাতে আপোনাৰ ইনকাম হ'ব আপুনি মোৰ ভিডিও চাই কিয় চাই কাৰণ ইয়াৰ পৰা আপুনি ডেইলি কিবা নহয় কিবা এটা শিকিব পাৰে অৰ্থাৎ মই আপোনাক ভ্যালু দিব পাৰিছো ধূপৰাঠিৰ ভিডিও কিয় মানুহে চাই কাৰণ ধূপৰাঠিৰ মানুহক ভ্যালু দিব পাৰিছে যিমান ভ্যালু থাকিব মানুহে তাক সিমানে কনজিউম কৰিব আৰু যিমানে কনজিউম কৰিব ব্যক্তিজনৰ মাৰ্কেট বাঢ়িব আৰু ইনকাম বাঢ়িবলৈ ধৰিব আপুনি হিন্দী সিনেমা চাই কিয় চাই কাৰণ আপুনি যিটো বিচাৰে যিটো ফিলিং বিচাৰে সেইটো আপুনি তাৰ পৰা পায় সেই কাৰণেই চাই অসমীয়া সিনেমা কিয় নাচায় কাৰণ অসমীয়া সিনেমাই আপুনি যিটো বিচাৰে সেইটো ফিলিং আপোনাক দিব পৰা নাই সেই কাৰণেই নাচায় গতিকে য'ত ভ্যালু কম থাকিব মাৰ্কেট সিমানে সৰু হ'ব মানুহে কমকৈ চাব কনজিউমাৰ কমিব আৰু ইনকাম কম হ'ব এইটো আপুনি লাইফৰ যিকোনো ক্ষেত্ৰত এপ্লাই কৰি চাব পাৰে এজন চকীদাৰে যিমান দৰমহা পায় এজন অফিচাৰে বা এজন ডাক্তৰে বা এজন প্ৰফেছৰে কিয় বেছিকৈ দৰমহা পায় ক'বলৈ বেয়া লাগে যদিও এইটোৱে সত্য যে য'ত আপোনাৰ মাৰ্কেটৰ হিচাপতকৈ ভ্যালু কম থাকিব তাত আপোনাৰ ইনকামো কম হ'ব এজন চকীদাৰৰ ভ্যালু এজন ডাক্তৰ বা এজন প্ৰফেছৰতকৈ কম আৰু সেইবাবে তেওঁৰ ইনকামো কম কাৰণ এজন চকীদাৰ বা এজন সুইপাৰৰ যেটো স্কিল থাকে তেনে ক্ষেত্ৰত সেই স্কিলৰ কাম হাজাৰজনে কৰিব পাৰে গতিকে মাৰ্কেটে সেই কামটোৰ বেছি ভ্যালু নিদিয়ে কিন্তু এজন ডাক্তৰ বা এজন প্ৰফেছৰৰ যেটো স্কিল থাকিব সেই স্কিল অন্য হাজাৰ লোকৰ নাথাকে আৰু সেই কাৰণে মাৰ্কেটে এনে লোকৰ ভ্যালু বেছি দিয়ে এজন ডাক্তৰে মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে এজন প্ৰফেছৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়িব পাৰে আৰু সেই কাৰণে মানুহে তেওঁলোকক ভ্যালু দিয়ে কিন্তু আমি চাকৰি কৰি কোটিপতি হ'ব নোৱাৰো হেতু সঁচা কথা তেনেহলে কি কৰিম আদানি আম্বানি ৰতন টাটা ইলন মাস্ক মাৰ্ক জুকাৰবাৰ্গ ওয়াৰেন বাফেট জেফ বেজোস এওঁলোকৰ এনে কি আছে যে এওঁলোকৰ ইমান ভ্যালু বঢ়াই দিছে যদি আপুনিও এওঁলোকৰ দৰে হ'ব বিচাৰে তেন্তে প্ৰথমে আপুনি প্ৰবলেম সলভিং কৰিবলৈ শিকিব লাগিব যদি আপুনি পইচা বিচাৰে তেন্তে যিকোনো প্ৰবলেমৰ সমাধান উলিয়াওক এখন হস্পিটেলত ডাক্তৰ বা নাৰ্ছে কাম কৰে এতিয়া আপুনি কক ডাক্তৰজন কোটিপতি হয়নে হস্পিটেলখনৰ মালিক কোটিপতি হয় এখন স্কুলৰ শিক্ষক গৰাকী কোটিপতি হয়নে স্কুলখনৰ মালিকজন কোটিপতি হয় যদি আপুনি ভাবিছে কাইলৈ আপুনি এখন দোকান দিব তেনেহলে তাৰ আগত আপুনি সেইটো ঠিক কৰক যে দোকানখন দিয়াৰ বিনিময়ত মানুহৰ হেল্প হ'বনে দোকানখন কোন ঠাইত হলে মানুহৰ সুবিধা হ'ব কি বস্তু মানুহে আপোনাৰ দোকানৰ পৰা কিনিব আপোনাৰ দোকানৰ বস্তুসমূহৰ কোৱালিটি কেনেকুৱা হ'ব সেই ঠাইখিনিত সঁচাই এখন দোকানৰ প্ৰয়োজন আছেনে এই সকলোবোৰ বস্তু আপুনি চাব লাগিব আৰু সেইমতে আপুনি প্লেনিং কৰিব লাগিব এনেদৰে আপুনি যেতিয়াই মানুহৰ প্ৰবলেমসমূহ সলভ কৰিবলৈ শিকিব তেতিয়া দেখিব আপোনাৰ ইনকাম হ'বলৈ ধৰিব ওলা উবেৰ এমাজন ফ্লিপকাৰ্ট গুগল এইবোৰে প্ৰবলেম সলভ কৰিছেনে নিশ্চয় কৰিছে য'ত আপোনাৰ প্ৰয়োজন থাকে তাতে আপুনি প্ৰবলেম সলভ কৰিব লাগিব এওঁলোকে লাখ লাখ কোটি কোটি মানুহৰ প্ৰবলেম সলভ কৰি গৈছে আৰু সেই কাৰণে এওঁলোকে কোটি কোটি ইনকামো কৰিব পাৰিছে গতিকে যদি আপুনি কোটি টকা ইনকাম কৰিব বিচাৰে তেন্তে আপুনিও এওঁলোকৰ দৰে প্ৰবলেম সলভ কৰিব লাগিব এবাৰ এই কাম কৰোতে পৰিশ্ৰম কৰিব লাগিব কিন্তু ইনকাম লাইফ টাইম আহি থাকিব এতিয়া আপুনি মোক এইটোৱে ক'ব আৰে ভাই এইবিলাকটো তেওঁলোকে অলৰেডি বনায়ে দিলে এতিয়া মই কি প্ৰবলেম সলভ কৰিম আপুনি আপোনাৰ চাৰিওফালে এবাৰ চাওক মানুহৰ কি সমস্যা আছে বিচাৰি চাওক কি ঠিক আপোনাৰ ঘৰৰ ওচৰতে প্ৰবলেম সলভিং ওলাই যাব মানুহে যদি আপোনাৰ ঠাইখনৰ পৰা 10 কিলোমিটাৰ দূৰত গৈ গাড়ীত পেট্ৰল ভৰাব লাগে যদি আপুনি 5 কিলোমিটাৰ দূৰত বা 2 কিলোমিটাৰ দূৰত এটা পেট্ৰল পাম্প খুলি দিয়ে কেনে হ'ব যদি আপোনাৰ ঘৰৰ ওচৰত এখন ভাল কলেজ নাই ভাল স্কুল নাই তেন্তে ভাবি চাওক আপুনি কৰিব পাৰে নেকি কোনোবা নহয় কোনোবা এটা ৰাস্তা নিশ্চয় ওলাব এই ভিডিওটিৰ জৰিয়তে মই আপোনাক এইটোৱে বুজাব বিচাৰিছিলো যে চাকৰি বুলি হাবিয়া হৈ পাগলৰ দৰে চাকৰিৰ পিছত দৌৰি পইচাৰ পিছে দৌৰি থকাতকৈ বেটাৰ হ'ব নিজৰ কাৰণে অলপ সময় উলিয়াওক সঠিকভাৱে সময় ইউটিলাইজ কৰি মানুহৰ প্ৰবলেম সলভ কৰিবলৈ শিকক মানুহক ভ্যালু এড কৰিবলৈ শিকক পইচা অটোমেটিক আপোনাৰ ওচৰলৈ আহিব ইয়াৰ ওপৰত পৰৱৰ্তী আৰু এটি ভিডিও বনাবলৈ চেষ্টা কৰিম আজিৰ কাৰণে ইমানেই আছিল ভিডিওটো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ